নমস্কাৰ জনাইছোঁ সকলোকে আৰু মোৰ অন্য এটা ভিডিঅ' মাজলৈ আপোনালোকক স্বাগতম। আশা ৰাখিছোঁ আপোনালোক সকলো কুশলে আছে। এইকেইদিন মোৰ গা বহুত বেছি বেয়া আছিলে আৰু লগতে অসমৰ যি পৰিস্থিতি, সেই পৰিস্থিতিৰ ওপৰতো সকলোৰে মন বেয়া নিশ্চয় মোৰ লগতে, কাৰণ যেনেকুৱা অৱস্থা হৈছে বানপানী, কিমান মানুহ মৰিছে, গতিকে সঁচাই বহুত দুখৰ অৱস্থা হৈছে। আৰু এই সকলোবিলাক চিন্তা কৰি ভিডিঅ' প্ৰস্তুত কৰা নাছিলোঁ। আজি ভাবিলোঁ এটা ভিডিঅ' প্ৰস্তুত কৰোঁ। বাৰু যি কি নহওক, মই ভিডিঅ'ৰ মূল বিষয়লৈ আহোঁ। মই ক'ব বিচাৰিছোঁ এক্সেছ বাৰ্ছ। আপোনালোক সকলোৱে জানে মই এক্সেছ বাৰ্ছৰ লগত জড়িত আৰু এক্সেছ বাৰ্ছৰ থেৰাপি কি হয় সেই বিষয়ে আপোনালোকে জানে। গতিকে আমি জীৱনত বৰ্তমানলৈকে যি পাইছোঁ সেয়ালৈ সদায় আমি সুখী হৈ থাকিব লাগে, ভগৱানক আমি কৃতিত্ব দিব লাগে সদায়। তাৰপিছতো জীৱনটো ভালদৰে উপভোগ কৰিবলৈ হ'লে আপোনালোকক এটা এক্সেছৰ মই শক্তিশালী মন্ত্ৰৰ কথা কওঁ, আৰু সেই শক্তিশালী মন্ত্ৰটো আপোনালোকে মাতিবচোন। অন্ততঃ 21 দিন মাতক। কাম কৰা সময়টো, যিকোনো সময়টো আপোনালোকে ব্যস্ত হৈ ভাত বনাই থাকিলেও সেই মন্ত্ৰটো মাতিব পাৰিব। মই সেই মন্ত্ৰটো কৈ দিছোঁ। How does it get any better than this? How does it get any better than this? মানে জীৱনটো আমাৰ বৰ্তমান আমি যি ছিটুৱেশ্যনত আছোঁ ইয়াৰ অৰ্থ হৈছে How does it get any better than this? ইয়াতকৈ আৰু কি ভাল হ'ব পাৰে, ইয়াতকৈ আৰু কি ভাল হ'ব পাৰে। গতিকে ব্ৰহ্মাণ্ডক এনেদৰে আপোনালোকে মাতি থাকিব আৰু ব্ৰহ্মাণ্ডে যিটো ভাইব্ৰেশ্যন পাব তাৰ পৰা আপোনালোকৰ অলপ হ'লেও পৰিৱৰ্তন আহিব। আপোনালোকে যেতিয়া মাতিব, বহুত বিশ্বাসেৰে মাতিব, চাব আপোনালোকৰ জীৱনত অলপ হ'লেও পৰিৱৰ্তন হ'ব, কিন্তু পজিটিভ হৈ মাতিব। গতিকে জীৱন সলোৱা এটা মন্ত্ৰ। গতিকে কিদৰে আপোনালোকে জীৱনটো পৰিৱৰ্তন কৰিব বিচাৰে, গতিকে আপোনালোকে মাতি চাওক, তাৰ ৰিজাল্ট পাব। বিশ্বাস আৰু ধৈৰ্য সহকাৰে মাতক। অন্ততঃ 21 দিন মাতক আৰু কাম কৰি থাকোঁতেও মাতক। মন্ত্ৰভাগ মাতিবৰ কাৰণে আকৌ বেলেগ সময়ৰ প্ৰয়োজন নাই। বাৰু যি কি নহওক, আপোনালোকে যদি মোৰ চেনেলত প্ৰথম আহিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু যিসকলে মোৰ লগত এক্সেছ বাৰ ছেশ্যন লওঁ বুলি ভাবে বা ক্লাছ কৰিম বুলি ভাবে, গতিকে মোৰ স্ক্ৰীণত নাম্বাৰ দিয়া থাকিব, সেই নাম্বাৰত আপোনালোকে যোগাযোগ কৰিব বুলি মই আশা ৰাখিলোঁ। গতিকে মই ক্লাছসমূহ ঘৰতো গৈ দিমগৈ, গতিকে যোগাযোগ কৰিব। মোৰ মাতটো আচলতে আজি বহুত দুৰ্বল। বৰ্তমান যিটো জ্বৰ হৈছে মানুহৰ, এই জ্বৰে বহুত দুৰ্বল কৰি দিয়ে। মোৰো আজি 5 দিন হ'ল ভালকৈ খাব পৰা নাই। বাৰু যি কি নহওক, আপোনালোক কুশলে থাকক আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।